যে হিন্দু নাপাব, 2টা দিন পিছত মুছলমানো নাপাব। এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ চিট জিকিছো। 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে, 100 বুলিয়ে কৈছো। তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছো। গতিকে না হিন্দু থাকিব, না মুছলমান থাকিব, না খ্ৰীষ্টিয়ান থাকিব, কাৰণ সকলোৱে কাম বিচাৰে। সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে। এটা কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক? সেই হিন্দুৱেও নিবিচাৰে, মুছলমানেও নিবিচাৰে। গতিকে এতিয়া যি দেখিছে সেইটোতো জাষ্ট আৰম্ভণি। বিধানসভা ইলেকশ্যনতো সুনামি হৈ যাব। যোনে তোনে নাভাবা জেগাতো বিজেপিৰ পদুম ফুলিব। বিটিআৰত আমি আজি আমাৰ গধূলি মিটিং আছে, কিন্তু আমি অকলে খেলিম। কিন্তু আমি যিমান সিটত আমি পাৰো সিমান সিটতহে খেলিম। আমি য'তে ত'তে নেখেলো। য'ত আমাৰ শক্তি নাই তাতে আমি নেখেলো। গতিকে যিমান সিটত আমাৰ শক্তি আছে সিমান সিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে যোৱাবাৰ আমি 25টাত কৰিছিলো, এইবাৰ কিমান কৰো আমি চাই। গৌৰৱ গগৈৰ যিটো ইছ্যু পাকিস্তানৰ 10 ছেপ্টেম্বৰত মই দি দিম আৰু এইটো আলোচনা কৰি থাকি লাভ নাই, কাৰণ অলৰেডি বহুতখিনি এই বিষয়ে কোৱা হৈছে। এতিয়া মানুহক প্ৰমাণটো লাগে। গতিকে প্ৰমাণ দিয়াটো মোৰ দায়িত্ব। বাকী আৰু একেটা কথাকে কৈ থাকি লাভ নাই। আমি প্ৰমাণ 10 ছেপ্টেম্বৰৰ আগতে ৰাইজক দি দিম। থেংক ইউ।